নলবাৰী জিলা মুক্তিযুঁজাৰু সন্মিলনৰ এটা বিশেষ অনুষ্ঠান আছিলে। এই অনুষ্ঠানটোত আমাৰ নলবাৰী জিলাৰ মুক্তিযুঁজাৰুসকলৰ যিখিনি বিধৱা পত্নী এতিয়াও তেওঁলোকে জীৱিত অৱস্থাত আছে আৰু যিখিনি মুক্তিযুঁজাৰু পৰিয়ালৰ বিশেষকৈ ল'ৰা বা ছোৱালী মাতৃ নাতিনী তেওঁলোকে পৰিচয় পত্ৰ আইডেণ্টিটি কাৰ্ড পোৱা নাছিল, তাৰে এটা সৎ ব্যৱহাৰৰ কাৰণে আজি বিতৰণৰ কাৰণে আজি ব্যৱস্থাটো কৰা হৈছে। আজি এই সভাত আমাৰ মাননীয় অতিথিবৃন্দ কিছুমান আপোনালোকে দেখিছে, তেখেতসকলে আহিছে আৰু ইয়াত উৎসাহিত কৰিছে। আৰু অসম মুক্তিযুঁজাৰু সন্মিলনৰ যিটো সাধাৰণ সম্পাদক যিজন সাধাৰণ, তেখেতে ইতিমধ্যে আমাৰ এই মুক্তিযুঁজাৰু সম্পৰ্কত কি কৰিব লগা আছে, আমি কি কৰিছোঁ তেখেতে ব্যাখ্যা দিছে। এতিয়া কথাটো হ'ল কি, আমাৰ মুক্তিযুঁজাৰুসকলৰ যিটো পৰিস্থিতি আৰু মান্যতা এইটো লাহে লাহে লোপ পাই গৈছে। সমাজে বুজি নাপায় যে মুক্তিযুঁজাৰু কোন আছিল। তেওঁলোকে এটা কথা বুজি পোৱা নাই যে যিকেইজন মানুহৰ ত্যাগ আৰু অৱদানৰ কাৰণে আজি দেশৰ স্বাধীন হৈছে, আজি যিখিনি মানুহে আজি স্বাধীন দেশৰ বাবে ইয়াত জীৱিত হৈ আছে, বা যিখিনি আমাৰ চৰকাৰী বিষয়াসকলে সেই মুক্তিযুঁজাৰু কেইজনৰ চেক্ৰিফাইচৰ কাৰণে আজি বিষয়া হৈ টেবুলত বহি আছে, তেওঁলোকে লাহে লাহে পাহৰণিৰ গৰ্ভত গৈছে যে মুক্তিযুঁজাৰু। এতিয়া আমি সেই মুক্তিযুঁজাৰুখিনি পুনৰুদ্ধাৰৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ যিটো চেক্ৰিফাইচ সেইখিনি পুনৰুদ্ধাৰৰ কাৰণে আমি কিছু ব্যৱস্থা লৈছোঁ। সেই ব্যৱস্থাটো অনতিপলমে আপোনালোকে গম পাইছোঁ। আজাদীকে অমৃত মহোৎসৱৰ যিটো ভাৰত চৰকাৰৰ যিটো নীতি আছিল, সেই নীতিৰ লগত আমি সান্নিধ্য ৰাখি পেলাই আমি এখোজকৈ আগবাঢ়ি গৈছোঁ। আৰু সেই মুক্তিযুঁজাৰুসকলৰ যিখিনি গৰীব যিখিনি পৰিয়ালৰ মানুহ আছে, একোজন গ্ৰেজুৱেট ল'ৰাই এতিয়াও ৰিক্সা চলাই আছে, ঠেলা চলাই আছে। একোজন মুক্তিযুঁজাৰু পৰিয়ালৰ যিবোৰ ঘৰত তেওঁলোক আছে, ভাঙা ঘৰে কটা, ৰাতি তেওঁলোকে তৰাবল দেখা পায়। গতিকে সেই মুক্তিযুঁজাৰুসকলৰ পৰিয়াল বা সেই মানুহখিনিক আমি উৎসাহ কৰাৰ কাৰণে আমি বিশেষভাৱে আৰ্থিকভাৱে তেওঁলোকক সৎকাৰ দিবৰ কাৰণে আমি কিছুমান ব্যৱস্থা আমি চৰকাৰৰ ওচৰত দাবী লৈছোঁ। সেই দাবীবোৰ সেই এমেণ্ডমেণ্টবোৰ এতিয়াও চিএমৰ মাননীয় মুখ্যমন্ত্ৰীৰ টেবুলত এইবিলাক পৰি আছে। কেবিনেট মিনিষ্ট্ৰীৰ লগত তেওঁলোকে আলোচনা কৰি কেবিনেট সভাত তেওঁলোকে এইটো অনতিপলমে তেওঁলোকে এটা ছেফ দিব বুলি আমি আশা কৰি আছোঁ। এইখিনি এতিয়া এটা ডিমাণ্ড দিছোঁ, যিখিনি আমাৰ মুক্তিযুঁজাৰু এতিয়া ছাপ'জ নলবাৰীত মুক্তিযুঁজাৰু মাত্ৰ এজন আচল মুক্তিযুঁজাৰু এজনেই আছে, তেওঁ পেলঘৰৰ আমাৰ গন্ধিয়াৰ এইখিনিতে কনক বৰ্মন। বাকী কেইজন যোৱা বছৰ আৰু এই বছৰৰ ভিতৰত বহুত কেইজনৰ পৰলোক প্ৰাপ্তি হ'ল। কিন্তু এটা কথা আমি আপোনালোকক নিশ্চিতকৰণ কৰিব পাৰোঁ যে যিখিনি মুক্তিযুঁজাৰু এতিয়ালৈ পৰলোক প্ৰাপ্তি হৈছে, তেওঁলোকৰ যিটো সৎকাৰ প্ৰক্ৰিয়া সেইটো আমাৰ সামৰিক যিটো মৰ্যাদাৰে চৰকাৰৰ সেইখিনি কৰা হৈছে। সেইটো আপোনালোকে নিশ্চয় দেখিছে এই বস্তুটো। আৰু আমাৰ ডিমাণ্ড আছে, তেওঁলোকৰ যিখিনি বিধৱা পত্নী আছে, আইসকল আছে, তেওঁলোকৰ মৃত্যুটো তেওঁলোকে সন্মানীয়ভাৱে সেই একেই ব্যৱস্থাৰে, যিহেতু ভাৰতবৰ্ষৰ বহুত অন্য ৰাজ্যত এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, আমাৰো ৰাজ্যত সেই প্ৰক্ৰিয়াৰ সন্মান সহকাৰে মুক্তিযুঁজাৰুসকলৰ পত্নীসকলৰ মৃত্যুত সেই ৰাষ্ট্ৰীয় মৰ্যাদাৰ এটা ব্যৱস্থা কৰাৰ কাৰণে আমি এটা দাবী ইতিমধ্যে উত্থাপন কৰিছোঁ। সেইটো এটা দীঘলীয়া প্ৰচেছ। ছাপ'জ আমাৰ এতিয়া অসমত বহুতে নাজানে কিমান শ্বহীদ হৈছে, 32জন হৈছে। যেনেকৈ এইমাত্ৰ ছেক্ৰেটাৰী কৈছে, আমি বহুতে গম নাপায় যে যিকেইজন 32জনৰ ভিতৰত কেইজনমানৰ নামে আমাৰ গম পায়, যেনে গমধৰ কোঁৱৰ, যেনেকৈ আপোনাৰ মণিৰাম দেৱান, পিয়লি ফুকন, মুকুন্দ কাকতি, আৰু এই মাংৰি ওৰাঙৰ কথা বহুতে নাজানে। তেওঁ যে চাহ বাগিচাৰ এজনী যে জীয়ৰী আছিল, তেওঁ যে এজনী বিদেশী মানুহৰ লগত, ব্ৰিটিছ মানুহৰ লগত তাৰ প্ৰেমজনিত কাৰণ তাৰ বিয়া হ'ল, তেওঁ মুক্তিযুঁজাৰু আছিলে, এই কথা বহুতে জনা নাছিলে। এতিয়া তেওঁৰ ওপৰত এটা কথাছবি নিৰ্মাণৰ কাৰণে আমি মুক্তিযুঁজাৰু সন্মিলনে আমি ব্যৱস্থা কৰিছোঁ। Stay informed, stay ahead. News NE 365